ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা এক নতুন নটিফিকেশ্যন আহিছে যিসকল জ্ঞান বিকাশ বঁটা 2025ত সিলেক্ট হ'ল সেই ষ্টুডেণ্টবিলাকৰ ভিতৰত যিসকল যোৰহাট ডিষ্ট্ৰিক্টৰ হয় সেই যোৰহাট ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টবিলাকৰ বাবে 11 জুলাই 2025ত 11টা বজাত ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিছে ওকে গতিকে তাৰ আগতে আপোনালোকে সেই যি স্থানত পাবগৈ লাগিব অৰ্থাৎ 10 বজাৰ ভিতৰত বা তাতকৈ আগতো আপোনালোকে সেই স্থানত গৈ পাবগৈ লাগিব যিসকল জ্ঞান বিকাশ বঁটা 2025ত সিলেক্ট হৈছিল সেই ষ্টুডেণ্টৰ কথা কৈ আছো আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ যিবিলাক ষ্টুডেণ্টে সিলেক্ট হৈছে সেইসকলেহে ইয়াত যাব লাগিব আৰু বাকি যদি আমি কওঁ যি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বাকি যি ধেমাজি লখিমপুৰ ডিব্ৰুগড় আৰু গোলাঘাটৰ যিবিলাক ষ্টুডেণ্ট জ্ঞান বিকাশ বঁটা 2025ত সিলেক্ট হ'ল সেই ষ্টুডেণ্টবিলাককো নিজ নিজ জিলাত স্থানীয় পৰিষদৰ সদস্যসকলৰ দ্বাৰা তেওঁলোকে এই বঁটা দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিব ওকে